বড়োভূমিৰ 15টা সমষ্টিৰ পৰিৱেশটো আমি দেখাবলৈ যত্ন কৰিছোঁ। আটাইতকৈ এটা চৰ্চিত সমষ্টি হৈছে ওদালগুৰি সমষ্টি, আৰু এই সমষ্টিটোৰ এইবাৰ চৰ্চা এইকাৰণেই বাঢ়িছে যে এইবাৰ এই সমষ্টিটোত এগৰাকী ছাত্ৰ নেতা ৰাজনীতিলৈ আহি তেওঁ অৱতীৰ্ণ হৈছে আৰু বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান চলাইছে। আৰু এই সমষ্টিটোত এইবাৰ কেনেধৰণৰ পৰিৱেশ হ'ব এই সম্পৰ্কত কিছু কথা জানি ল'ব বিচাৰিম, দেখুৱাবলৈ যত্ন কৰিম। কিন্তু তাৰ আগতে UPPLৰ যিগৰাকী প্ৰাৰ্থী মোৰ সৈতে আছে, এই মুহূৰ্তত অত্যন্ত তেওঁ ব্যস্ত, প্ৰত্যেকৰে চিনাকি এগৰাকী নেতা তেওঁ মোৰ সৈতে আছে। আমি কথা পাতি ল'ব বিচাৰিছোঁ। তেনে কেনেধৰণৰ ৰাতিপুৱা ভাগত আপোনালোকে মোক ইণ্টাৰভিউ লৈছে, তো মই সমূহ বিটিআৰবাসী অসমবাসী ৰাইজক মই মানে প্ৰাৰ্থী হৈ মানে কণ্টেষ্টিং কেণ্ডিডেট হৈ মই ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদো মই আপোনালোকৰ বিচাৰিছোঁ। লগতে ওদালগুৰিবাসী যি 1,70,000 ভোটাৰ, তেওঁলোকৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ থাকিম। আপোনালোকে মোক আশীৰ্বাদ কৰক আৰু ৰাইজৰ সেৱা, সমাজ সেৱা মোৰ কাৰণে পৰম ধৰ্ম হয়। এটা লক্ষ্য লৈ আহিছোঁ, এটা আশা লৈ আহিছোঁ, কিবা এটা কৰিম। কাৰণ 25টা বছৰ মই বড়ো জনগোষ্ঠীৰ কাৰণে বহুত কিবা কিবি কৰিছোঁ, যিখিনি পাৰোঁ মই কৰিছোঁ, যিখিনি সুযোগ বা বড়ো জনগোষ্ঠীয়ে মোৰ ওপৰত যি বিশ্বাস ৰাখিলে, তো ইয়াৰ কাৰণে 3টা কাৰ্যকাল মই সভাপতি আছিলোঁ। বড়ো চুক্তি ৰূপায়ণ, বড়োলেণ্ড মহোৎসৱ, উপেন ব্ৰহ্মৰ নামত প্ৰতিমূৰ্তি স্থাপন আৰু বাগৰুম্বা দহোতো আমি সংযোগ হৈছিলোঁ। তো জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষা, অৰ্থনীতি, সামাজিক সকলো দিশত যিখিনি পাৰোঁ মই কৰিলোঁ। আৰু বিটিআৰত শান্তি স্থাপনৰ কাৰণে যথেষ্ট কষ্টৰে 30টা জাতি জনগোষ্ঠীৰ, আমাৰ 30টাকৈ সংগঠন, 26টা জনগোষ্ঠীৰ একে উমৈহতীয়া এটা মঞ্চ CC BTR আমি গঠন কৰি পেলাই শান্তি আমি বৰ্তাই ৰাখিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আজি মই এইটো ক'ব লাগিব যে যোৱা জানুৱাৰী মাহত কোকৰাঝাৰ কাৰিকৰ যি ঘটনা, সেইটো আমাক দুখ দিছে, বেদনা দিছে। কিন্তু তেনেকুৱা ঘটনা নিৰাপত্তা আৰু জীৱন আৰু সম্পত্তিৰ যি সুৰক্ষিত যিখিনি ব্যৱস্থা, সেইটো যাতে কাৰো ভয় ভাবুকি নাহে, সেইটো আমি সদায় বিচাৰোঁ। আৰু ওদালগুৰি সমষ্টিবাসী ৰাইজৰ কোনো কাৰণত ভাষাৰ ক্ষেত্ৰতে হওক, জনগোষ্ঠী, জাতি জনগোষ্ঠীৰ ক্ষেত্ৰতে হওক, ধৰ্মৰ ক্ষেত্ৰতে হওক, কোনো ভেদাভেদ কাৰোৰ প্ৰতি যাতে ক্ষয় ক্ষতি নহয়, ইয়াৰ পূৰ্ণ দায়িত্ব এটা মানে ধৰ্ম নিৰপেক্ষ দেশ হিচাপে ভাষাৰ ভিত্তিতে হওক, জনগোষ্ঠীৰ ভিত্তিতে হওক, ধৰ্মৰ ভিত্তিতে হওক, যাতে ইয়াত বিভেদ যাতে নাহে, তাৰ কাৰণে সাংবিধানিক পদত যে এতিয়া মই অধিষ্ঠিত হ'ম বিধায়ক হিচাপে, আগতেও মই দায়িত্ব লৈছোঁ এপচি থকা সময়ত, পিছতো মোৰ দায়িত্ব থাকিব। এইখিনি আমি কথা পাতিম। প্ৰত্যেকে জানেই আচলতে দীপেন বড়োৰ কথাটো, যে তেওঁ এগৰাকী সাধাৰণ ঘৰৰ ল'ৰা, খেতি কৰি, দেউতাক খেতিয়ক আছিল, খুব কষ্ট কৰি এইখিনি আহিছে, এইখিনি পৰ্যায় পাইছেহি। 2001 চনৰ পৰা, যদি মোক বুজা নাই, 2001 চনৰ পৰা ছাত্ৰ ৰাজনীতিৰ লগত জড়িত, প্ৰায় 25টা বছৰ ছাত্ৰ ৰাজনীতিৰ লগত কটাই বড়োভূমিৰ যথেষ্ট কাম কৰিছে। আমি কিছু কথা পাতি ল'ব বিচাৰিছোঁ। 2005 চনৰ কথাটো পাতিব বিচাৰিছোঁ। 5 চনত আপুনি এটা পদক্ষেপ গ্ৰহণ কৰিছিলে, চাইকেল ৰেলীৰ ইয়াত আপোনাৰ নেতৃত্বত হৈছিলে। তাৰ পাছৰ পৰিৱেশটো কিন্তু আমি দেখিবলৈ পাইছোঁ ক্ৰমান্বয়ে বড়োভূমিৰ শিক্ষা যিটো ক্ষেত্ৰ যথেষ্ট আগবাঢ়ি আহিছে ছাত্ৰ ছাত্ৰী, আৰু আজি দেখিবলৈ পাইছোঁ যে অসমৰ নহয় ভাৰতৰ বিভিন্ন প্ৰান্তত বড়োভূমিৰ ল'ৰা ছোৱালী দপদপাই আছে। হয়, 2001ৰ পৰা মই 2005লৈকে গুৱাহাটী জিলা কমিটি যেতিয়া মই ছাত্ৰ আছিলোঁ, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত মই এপচিৰ লগত বা লিটাৰেৰী ছ'চাইটিৰ লগত মই যোগ আছিলোঁ। 2005 চনত মচলপুৰ অধিৱেশনত মোক শিক্ষা সম্পাদক হিচাপে দায়িত্ব ন্যস্ত কৰিলে। তেতিয়া ৰঞ্জনা নাৰ্জাৰী আৰু গৌতম মছাৰী সভাপতি আৰু সম্পাদক। তাৰপিছতে গুণগত শিক্ষাৰ অভিযান বা শিক্ষা বৰ্ষ, এই এটা টাৰ্গেট লৈ পেলাই 2300 কিলোমিটাৰ গোটেই সংকোষ্ঠ শদিয়া, ইফালে গোলাঘাট, গোৱালপাৰা, দুধনৈ, চব জাগাত আমি চাইকেল যাত্ৰা কৰিছিলোঁ যে ভাল শিক্ষা, গুণগত শিক্ষা, মাতৃভাষা মাধ্যম, বড়ো মাধ্যম আৰু আন মাধ্যমত পঢ়া ল'ৰা ছোৱালী আমি মেট্ৰিক ৰিজাল্ট ভাল কৰিব লাগিব, প্ৰাথমিক মাধ্যমিক শিক্ষা আমি ভাল ল'ব লাগিব, শিক্ষক নিযুক্তি প্ৰদান কৰিব লাগিব, ভাল শিক্ষা আমাক লাগে, বিদ্যালয়ত আন্তঃগাঁথনি ভাল হ'ব লাগিব। এইটো গোটেই অভিযান চলাই আমি ক্লাছ 10ত বড়ো মাধ্যমত যিসকলে ভাল ৰিজাল্ট কৰে, টপ 10, কমল কুমাৰ ব্ৰহ্ম, দেৰাচাঁদ বান্থাৰে আমি তেওঁলোকক আগুৱাই নিছিলোঁ। টেলেণ্ট চাৰ্চ এটা এক্সাম আমি 9-10ৰ কাৰণে আমি অনুষ্ঠিত কৰিলোঁ, আৰু ভাল শিক্ষকৰ কাৰণে আমি বঁটা প্ৰদান কৰিলোঁ। তো এনেকুৱা কৰি
যি সময়ত বড়ো মাধ্যমৰ পৰা বা বড়ো ল'ৰা ছোৱালী আন মাধ্যমৰ পৰা মেডিকেল ইঞ্জিনিয়াৰিঙত স্থান পোৱা নাছিল বা গুৱাহাটী মেডিকেল কলেজ আন মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজত কম সংখ্যক ল'ৰা ছোৱালী তাত MBBS বা ইঞ্জিনিয়াৰিং পঢ়িব গৈছিল। APSC UPSCত নগণ্য সংখ্যক নাম্বাৰ আছিল যে আঙুলি থাৰত ধৰিব পাৰে। UPSCত 15টা বছৰ পিছতে আপোনাৰ সঞ্জীৱ নাৰ্জাৰীৰ পিছত 2015তে আমাৰ নতুন এটা ওলাইছে। তাৰমানে 10ৰ পৰা 15 বছৰ গেপ। এতিয়া প্ৰত্যেক বছৰে এজন নহয় দুজন নহয় তিনিজন UPSCত ওলায় আৰু APSCত 25জন 30জন 40জন লোকে বড়ো ল'ৰা ছোৱালী এতিয়া বা বড়োলেণ্ড অঞ্চলৰ পৰা বা আন অঞ্চলৰ পৰা এতিয়া স্থান লাভ কৰিবলৈ সক্ষম হয়। আমি সেইটোৱে মই ক'ব বিচাৰোঁ যে জনগোষ্ঠীটোৰ কাৰণে যিখিনি মই ত্যাগ বা যিখিনি মই কষ্ট কৰিব লাগিছিল, আমি উমৈহতীয়াভাৱে এপচু হিচাপে জাতিটো হিচাপে সমগ্ৰ এই অঞ্চলখনৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি যথেষ্ট সক্ষম হৈছোঁ আৰু এই সফলতা আজি বড়োলেণ্ড অঞ্চল অসম সৰ্বভাৰতীয় পৰ্যায়ত আজি বড়ো ল'ৰা ছোৱালী এটা ভাল এটা দিশত আগবাঢ়িছে। এইটোৱে মানে অভিভাৱকক মই ধন্যবাদ দিওঁ, ছাত্ৰ ছাত্ৰীকো ধন্যবাদ দিওঁ আৰু আমাৰো এটা অভিযান আছিল, সেই অভিযান সকলোৱে শুনিছে। শিক্ষাৰ ক্ষেত্ৰত বহুত কৰণীয় আছে, বড়োভূমিৰ বহু কৰণীয় আছে, সেইখিনি কথা পাতিম। কিন্তু কথাটো পাতিছোঁ ৰাজনীতিৰ, যিহেতু ৰাজনীতিৰ বতৰ, আপোনাক লৈ এই সমষ্টিটোক লৈ চৰ্চা চলি আছে। এই দিনকেইটাত কেনেধৰণৰ অভিজ্ঞতা হৈছে আপোনাৰ ছাত্ৰ ৰাজনীতি আৰু এই ৰাজনীতি, সক্ৰিয় ৰাজনীতি? এই দিনকেইটাত আপুনি যথেষ্ট অভিজ্ঞতা লাভ কৰিছে, কেনেধৰণৰ? বাহিৰৰ পৰা ৰাজনীতি দেখি আছিলোঁ, কেতিয়াবা কাৰোবাক সহায় কৰিছোঁ, মানে কিছু এজেণ্ডা ভিত্তিত, কেতিয়াবা আমি নীৰৱে আছিলোঁ। 91ত এপচুৱে সেই সময়ত নিৰ্দলীয়ভাৱে এককভাৱে খেলি 10জন MLA বনাইছিল। 2001তো MLA পাইছিল, কেতিয়াবা MP পাইছোঁ। এতিয়া এই গোটেই পৰিক্ৰমাত মই এইবাৰ 2026ৰ বিধানসভা ইলেকশ্যনত ওদালগুৰি যি 46 নং ST বিধানসভা সমষ্টি তাৰ মই প্ৰাৰ্থী। তো নিজে যিহেতু কেণ্ডিডেট হৈ গ'ল, তো মই ৰাইজক কৈছোঁ যে মই এতিয়া নতুন দৰা, তো দৰাক আপোনালোকে চিনি লওক আৰু আপোনালোকৰ যি মানে কন্যা বা মানে মোক কন্যাটো দান কৰিব না নাই বুলি মই সুধিছোঁ। তাৰমানে 9 এপ্ৰিলত যি ভোটদানৰ বিষয়টো আছে যে আপোনালোকৰ বহুমূল্য যি ভোট, যি গণতান্ত্ৰিক দেশৰ যি অধিকাৰ, সেইটো মোক ভোটদান কৰি পেলাই দৰাজনক আপোনালোকে আশীৰ্বাদ দিয়ক, সেইটোৱে কৈছোঁ মই। তো সকলোৱে সেইটো লৈ পেলাই এটা মানে ভাল তেওঁলোকে মানে সকলোৱে মানে এইটো আদৰণি জনাইছে আৰু যথেষ্ট কষ্ট আছে ৰাজনীতিত। ছাত্ৰ সংগঠন মই কৰিলোঁ, তাতো কষ্ট আছে, প্ৰত্যাহ্বান আছে, কিন্তু নেওচি গৈছোঁ, সফলতাও অৰ্জন কৰিলোঁ। 10 বছৰ মই শিক্ষকতা কৰিছিলোঁ, ইংৰাজী বিষয় শিক্ষক, ছাবজেক্ট টিচাৰ হাই ছেকেণ্ডাৰীত। তো তাত মই ৰিজাইন দিলোঁ, এইকাৰণে ৰিজাইন দিলোঁ যে জাতিৰ স্বাৰ্থত কাম কৰিবলৈ হ'লে মই এই ৰাস্তাটো এৰি পেলাই এককভাৱে মানে মই জাতীয় আৰু সমাজৰ ক্ষেত্ৰৰ কাৰণে মই কাম কৰিব লাগিব। তো এতিয়া ৰাতিপুৱা প্ৰায় 3টা বজা 4টা বজাত মানে মই টোপনি দিবলৈ পাওঁ, 1 ঘণ্টা 2 ঘণ্টা, পিছত 5টা বজাত উঠিব লগা হয়। দিনটো কেম্পেইন কৰি সকলো ৰাইজৰ যি মনৰ মানে উৎসাহ, যি উদ্দীপনা, নতুন প্ৰাৰ্থী, ভাল মানুহ, আমি নতুনজনক এতিয়া আগুৱাই নিব লাগে, চব জেড নাম দি পেলাই ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী, নতুন ভোটাৰ, যুৱ ভোটাৰ এতিয়া ওলাই আহিছে, অভিভাৱক সকলোৱে ওলাই আহিছে যে এটা মানুহকে আমি কিয় বাৰে বাৰে দিম। ৰিহন দৈমাৰী ডাঙৰীয়া 4বাৰ সি MLA, 20টা বছৰ তাক ওদালগুৰিবাসী ৰাইজে যথেষ্ট তাক দিছে। 2বাৰ মানে মন্ত্ৰী, তেওঁ পানী যোগান মন্ত্ৰী, কিন্তু তেওঁ সফলতাতকৈ বিফলতা বেছি। আৰু এতিয়া MCLA হ'ল ভৈৰৱকুণ্ডত, ডেপুটি চিফ হ'ল, এতিয়া আকৌ MLA সি কণ্টেষ্টিং কেণ্ডিডেট। মানুহবিলাকে কৈছে যে এটা মানুহ কিয় বাৰে বাৰে হ'ব, বাৰে বাৰে এটা মানুহ কিয় দিব। তো তেওঁ ডেপুটি চিফ হৈ থাকক, স্বয়ং BPFৰ মানুহ কৈছে, ৰাইজেও কৈছে তেওঁ ডেপুটি চিফ হৈ থাকক, আমাৰ ওদালগুৰিত ডেপুটি চিফ হৈ তেওঁ কাম কৰক। কিন্তু MLAজনক আমাক নতুন মানুহ লাগে, ভাল মানুহ লাগে। তেওঁ কিবা এটা কৰিম বুলি আহিছে, তাক অলপ এবাৰ সুযোগ দিব লাগে। কিন্তু অলপ মনত মানে দুখ বেদনা থাকে যে ইমান কষ্ট, কিন্তু মই হাৰ মানা নাই। ৰাতি কেতিয়াবা কান্দিব মন যায় যে ইমান পৰিশ্ৰম, ইমান কষ্ট। ৰাতিপুৱা আকৌ ৰাইজৰ ওচৰত যাওঁ যে ৰাইজে যেনেকুৱা বহুত মানে এটা আশা লৈ আৰু এটা উৎসাহ
ৰাইজৰ যি আত্মবিশ্বাস মোৰ প্ৰতি যি এটা আশীৰ্বাদ সেইটো দেখি আকৌ শক্তি পাই যাওঁ তো জনতাই শক্তি ৰাইজে শক্তি আৰু মই কৈছোঁ যে মই আপোনালোকৰ ল'ৰা আপোনালোকৰ পুত্ৰ সন্তানৰ দৰে আপোনালোকৰ ভাই কাৰোবাৰ মই ককাই এবাৰ জাতিটোৰ কাৰণে মই যিহেতু ছেক্ৰিফাইচ কৰিলোঁ আৰু মই যিহেতু চাকৰিও ত্যাগ কৰিলোঁ তো NDBক আপোনালোকে এবাৰ চালে BLTক এবাৰ চালে তো 25 বছৰ পিছত মই ৰাজনীতি পথাৰলৈ আহিছোঁ এই অঞ্চলৰ কাৰণে আহিছোঁ জাতি জনগোষ্ঠীৰ কাৰণে আহিছোঁ ভাষা ভাষী সকলোৰে উন্নয়ন ইয়াত আঁচনি নিয়োগ নিযুক্তি বহুতে কৈছে যে আমি অৰুণোদয় পোৱা নাই আমাৰ অৰুণোদয় কাটি দিছে মই দায়িত্ব লৈছোঁ এইটো অসম চৰকাৰৰ স্কিম অৰুণোদয় ঘূৰাই দিয়াটো মোৰ কৰ্তব্য দায়িত্ব মহিলা উদ্যমিতা দিয়াটো মোৰ দায়িত্ব IY ৰেচন কাৰ্ড দিয়াটো মোৰ দায়িত্ব সেইখিনি মই ৰিস্ক লৈছোঁ কাৰণ তাতকৈ বহুত অধিক ডাঙৰ আমি কাম কৰিবলৈ মানে সুযোগ পাইছিলোঁ আমি সফলতাও লাভ কৰিছোঁ এইটো আমাৰ কাৰণে বহুত প্ৰত্যাহ্বান বা ডাঙৰ কাম নহয় আৰু এই কথাও মই স্পষ্ট কৈছোঁ আপোনাক একচাতে মই কৈ যাম যে গুৱাহাটীৰ পিছত কোকৰাঝাৰ এতিয়া শিক্ষাৰ নগৰী এটা শিক্ষাৰ প্ৰাণবিন্দু হৈছে দ্বিতীয়টো প্ৰাণবিন্দু হিচাপে আমি ওদালগুৰিত মেডিকেল কলেজ আৰু হস্পিটেল দৰিদ্ৰ দুখীয়া ৰাইজৰ চিকিৎসা আৰু ইয়াত তাত ল'ৰা ছোৱালী পঢ়িব তো মুখ্যমন্ত্ৰীয়ে আমাৰ দাবী মতে তেওঁ কৈ থৈছে তো চৰকাৰ যিয়ে নাহক কিয় আমি ওদালগুৰি যি মানে চিকিৎসা মহাবিদ্যালয় হস্পিটেল স্থাপন কৰিম ওদালগুৰি কলেজ এইখন ওদালগুৰি বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰিম নলখামৰাত নিৰ্মাণৰত আছে আপোনাৰ ইঞ্জিনিয়াৰিং কলেজ তাত আমি মুকলি কৰিম নাৰ্ছিং কলেজ আমাৰ আম্বাগাঁৱত হ'ব পলিটেকনিক হ'ব আমাৰ চুক্তি অনুযায়ী হৰিচিংগাত ইয়াৰ বাহিৰেও NIT স্থাপন কৰিব ট্ৰাইবেল ইউনিভাৰ্চিটি কেম্পাছ স্থাপন কৰিব তো শিক্ষা আৰু নৱপ্ৰজন্মক সংস্থাপন চাকৰি বাকৰি নিয়োগ নিযুক্তি সেইটো মোৰ দৃঢ় সংকল্প আৰু মই কৰিহে যিখিনি আমাৰ মানে ল'ৰা ছোৱালীৰ জীৱন গঢ় দিব লাগে সেই জীৱন গঢ় দিবলৈ মই যথেষ্ট কষ্ট কৰিম এই দায়িত্ব মোৰ আৰু আপোনালোকে মোক এবাৰ চাওক এবাৰ সুযোগ দিয়ক নতুন মানুহ আহিছে আপোনালোকৰ পুত্ৰ আপোনালোকৰ সন্তান আপোনালোকৰ ভাই আপোনালোকৰ ককাই এজন মানুহ বাৰে বাৰে কিয় দিব নতুন মানুহক আপোনালোকে এবাৰ আঁকোৱালি লওক তাৰপিছত যাত্ৰা মই ৰাইজক লৈ পেলাই আগবাঢ়ি যাম সেইটোৱে মই কৈছোঁ আপোনাৰ এটা কথা এই দিনকেইটাত চৰ্চা চলিছে বিশেষকৈ কালি কথাটো গুৰু দক্ষিণাৰ কথাটো আপুনি কৈছে যে মোৰ 3গৰাকী গুৰু আছে সেইগৰাকী প্ৰথমগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা দ্বিতীয় হাগ্ৰামা মহিলে তৃতীয় প্ৰমোদ বড়ো নিজৰ দলৰ বাৰু তেওঁ গুৰুৱে আন দুটা দলৰ গুৰু দুজন ওলাল আপোনাৰ এই কথাটোৱে কিন্তু ৰাজনীতিৰ পথাৰত ব্যাপক চৰ্চা চলিছে হয় মই সেইটো আচলতে ৰাজনীতিত যেতিয়া মই যোগদান কৰিছিলোঁ সেইদিনাখনেই মই কৈছোঁ ভাৰতত বহুত ৰাজনীতিবিদ দেখিলোঁ অসমতো দেখিলোঁ বহুত মানুহৰ মই নাম ল'ব পাৰোঁ কিন্তু যোনটো স্পেচিফিক গুৰু ভাল গুণ আছে আৰু বিভিন্ন দিশো থাকিব পাৰে মই বেয়া গুণ আছে বুলি মই নকওঁ বিভিন্ন দিশ কাৰণ ডাইভাৰ্ছ এটা দিশত গুৰুৰ এটা প্ৰতিভা থাকে তো মই যোনটো মোক লাগে যোনটো নালাগে মই এইটো লোৱা নাই যোনটো লাগে মই এইটো লৈছোঁ তো ইয়াৰ কাৰণে কৈছোঁ যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিছু নীতি কিছু আদৰ্শ কিছু কাম মই ভাল পাওঁ আৰু যোনটো মই ভাল পোৱা নাই সেইটো মই লোৱা নাই আৰু ইয়াৰ কাৰণে যিখিনি ভাল সেইখিনি মই তেখেতক গুৰু হিচাপে মই সন্মান দিছোঁ গুৰু মৰ্যাদা মই দিছোঁ দ্বিতীয়গৰাকী হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতৰো ভাল বেয়া দুইটা দিশ আছে সকলো মানুহৰে থাকে তো তেখেতৰ কিছু নীতি তেখেতৰ কিছু কাম মোৰ কথা বতৰা ভাল লাগে ইয়াৰ কাৰণে মই তেখেতকো গুৰু আসন গুৰু স্থানত মই থৈছোঁ সন্মান জনাইছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়া যিহেতু মোৰ দলৰে সন্মানীয় সভাপতি তেওঁ প্ৰাক্তন BTR প্ৰধান তো তেখেতৰ যিখিনি কাম যিখিনি 5টা বছৰ কৰিলে জাতিটোৰ কাৰণে কৰিলে অঞ্চলটোৰ কাৰণে কৰিলে বিভিন্ন জনগোষ্ঠীৰ কাৰণে কৰিলে তো তাকো মই গুৰু আসনত দলৰ সভাপতি হৈও মই গুৰু আসনত তাক ৰাখিছোঁ তো 3টা গুৰুৰ আশীৰ্বাদ সাহস আৰু শক্তি লৈ পেলাই মই আগবাঢ়িছোঁ বাকী ৰাইজে বিবেচনা কৰিব সমষ্টিটোক লৈ কথা পাতিব বিচাৰিছোঁ সমষ্টিটোত আপুনি ক'লে যে বহু সমস্যা আছে আৰু সমষ্টিটোক লৈ বহু সপোনো আপুনি দেখিছে যদি আপোনাক এইবাৰ
ওদালগুৰি সমষ্টিবাসী ৰাইজে মনোনীত কৰে বা জিকি আপোনাক লৈ আনে, প্ৰথম কেইটাত 3টা কামৰ ভিতৰত কোনকেইটা আপোনাৰ হ'ব? নাই, প্ৰথম কামেই হ'ব যে শান্তি স্থাপন, যোনটো আমি ঘূৰাই আনিলোঁ যে বড়োলেণ্ডখন বা বিটিআৰ শান্তি চুক্তিৰ যোগেদি ওদালগুৰি এটা অশান্ত যজ্ঞৰ এটা অঞ্চল আছে। ওদালগুৰি বুলি ক'লে মানুহে আহিব ভয় কৰিছিল। ইয়াত চাকৰি যাত ট্ৰেন্সফাৰ হয় ভাবি লৈছিল যে এইটো পানিছমেণ্ট ট্ৰেন্সফাৰ, এটা অশান্ত অঞ্চলত পানিছমেণ্ট ট্ৰেন্সফাৰ হিচাপে দিছে। কিন্তু এতিয়া সকলোৱে ভাবে যে নাই, আমি ওদালগুৰিত যাম, ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী একত্ৰিতভাৱে আটাইতকৈ যদি বিটিআৰত শান্তিৰ এটা অঞ্চল বুলি যদি কয়, এতিয়া ওদালগুৰিত আমি ক'ব লাগিব। তো ইয়াৰ কাৰণে শান্তি আমি চিৰযুগমীয়া কৰিম। চুক্তিত লিখা প্ৰতিটো দফা আখৰে আখৰে মানে ৰূপায়ণ কৰি পেলাই বিধানসভাত যায়। মই বিধানসভাত যিমান মানে যুক্তি সহকাৰে দাঙি ধৰিব লাগে, চুক্তি ৰূপায়ণৰ যোগেদি অধিকাৰ আমি কাঢ়ি আনিম। দ্বিতীয় কথাটো হ'ল যে মই যিহেতু যুৱ নেতা, যুৱকসকলক মই প্ৰতিনিধিত্ব কৰোঁ আৰু মা দেউতাৰ আশীৰ্বাদ আমি লৈছোঁ। কিয়নো মই দুখীয়া পৰিয়ালৰ পৰা আহিছোঁ। আপুনিও কৈছে যে সৰুতে মই গৰু মানে এই ম'হ গাড়ীত উঠি পেলাই বিভিন্ন আমাৰ গাঁৱত ধানটো আমি সংগ্ৰহ কৰি পেলাই বজাৰত লৈ গৈছিলোঁ। ভাড়া পাইছিলোঁ আমি, কেতিয়াবা 8 আনা, কেতিয়াবা 4 আনা, কেতিয়াবা মানে 1 টকা। সেইটো দি আমি কেতিয়াবা এসাঁজ খাইছোঁ, এসাঁজ খাব পোৱা নাই। এই বেদনা, এই দুখ, এই কষ্ট মই জানো। দেউতাৰ লগত মই গাড়ী ধানৰ বস্তাৰ ওপৰত বহি গৈছিলোঁ। তো দৰিদ্ৰ দুখীয়া ৰাইজ, আমাৰ ল'ৰা ছোৱালী, তেওঁলোকে নিজৰ জেগাতে শিক্ষা গ্ৰহণ কৰিব লাগে। ইয়াৰ কাৰণে শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান মই যিহেতু আপোনালোকক ক'লোঁ, মেডিকেল কলেজ, ইউনিভাৰ্চিটি উন্নীতকৰণ, ইঞ্জিনিয়াৰিং কলেজ, নাৰ্ছিং কলেজ, এইবিলাক স্থাপন কৰা মোৰ লক্ষ্য আৰু উদ্দেশ্য আছে। আৰু ইয়াতে যিহেতু খেতিয়ক লগত জড়িত মানে আমাৰ মানে ৰাইজ, বিভিন্ন জাতি জনগোষ্ঠী, ভৈৰৱকুণ্ড যোনটো কেনেল, আৰু এই কেনেলেদি কেনেল 1 কেনেল 2 আমাৰ পানী আহে। এতিয়া কেনেল 2 বা কেনেল 1 সেইটো প্ৰত্যেক বছৰে বান্ধটো বন্ধ হৈ থাকে বিভিন্ন কাৰণত। তো যোৱাবাৰ মই প্ৰমোদ বড়ো ডাঙৰীয়াক আনিছিলোঁ। এটা মাথাউৰি এনেকুৱাকৈ ভাঙি গ'ল, 4 লাখ বিঘা হেক্টৰ মাটি তাত খেতি কৰিবলৈ মানুহ নিৰাশা হৈ গৈছিল, পানীয়ে যোৱা নাই। আৰু 2 লাখ মানুহ তাত ক্ষতিগ্ৰস্ত হোৱাৰ দিশে গৈছিল। তাক মেৰামতি কৰিলোঁ, স্বয়ং মই বলদাৰ উঠাই পেলাই চাফা কৰিছোঁ। তেতিয়া মোৰ ইলেকশ্যন খেলা পৰিকল্পনা নাছিল, কিন্তু ৰাইজক সহায় কৰিব লাগে, যিহেতু মই খেতিয়কৰ ল'ৰা। তো এই যে কেনেল 1 কেনেল 2 ৰাইজে যে খেতি 12 মাহ মানে আমাৰ যি খেতি মানে 12 মাহ পানী 12 মাহ খেতি, সেইটো যে হ'ব লাগে, ইয়াৰ কাৰণে কাম কৰিম। আৰু ৰাইজৰ যিখিনি আঁচনি এতিয়া হিতাধিকাৰী কেন্দ্ৰিক মানে এতিয়া ৰাইজ মানে এই পৰ্যায়লৈ এতিয়া গৈছে যে সকলোৱে বিচাৰে যে আমাৰ ঘৰখনত কিবা এটা আঁচনি আহক, কিবা এটা পাওক, অৰুণোদয় পাওক, IY ঘৰ পাওক, ৰেচন কাৰ্ড, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন বা চাকৰি বাকৰি ADRত প্ৰতিযোগিতামূলক পৰীক্ষা দি পেলাই পাওক, কিবা নহয় কিবা এটা পাব বিচাৰে। তো এই ক্ষেত্ৰত আমি কৈছোঁ যে ঘৰে ঘৰে আঁচনি, গাঁৱে গাঁৱে উন্নয়নৰ যাত্ৰা, কিবা নহয় কিবা এটা চৰকাৰৰ আঁচনি এটা মানে 10টা আঁচনি আছে, 100টা আঁচনি আছে, তাৰ ভিতৰত এটা আঁচনি গাঁও ঘৰলৈকে যাওক আৰু গাঁৱৰ উন্নয়ন হওক। তো তেনেকুৱা এটা অভিযানেৰে আমি আগবাঢ়িছোঁ। আৰু আন্তঃগাঁথনি উন্নয়নৰ কথা, ৰাস্তা ঘাট, দলং নিৰ্মাণ, সেইটো থাকিবই সদায়। আমাৰ ধৰ্মীয় উপাসনা থলী, যিবিলাক বাথৌ মন্দিৰ, ব্ৰহ্ম মন্দিৰ, মানে যিবিলাক আমাৰ গীৰ্জা আছে বা মছজিদ আছে, নামঘৰ আছে, পবিত্ৰ এই ধৰ্মীয় উপাসনা থলী প্ৰমোদ বড়োৰ সময়ত আলাগি চেৰাঙে আৰম্ভ কৰিছিল 2 লাখ টকা, আৰু অসম চৰকাৰে 1.5 লাখ টকাকৈ অসম দৰ্শন স্কিম দিছে। তো প্ৰত্যেক উপাসনা থলী আমি আগুৱাই নিয়া, তেওঁলোকক নিৰ্মাণ কৰা, এই যি কেন্দ্ৰবিলাক আমি সহায় কৰাটো মোৰ কৰ্তব্য আৰু দায়িত্ব থাকিব। তো মহিলাসকলক লৈ, আই মাতৃসকলক লৈ তেওঁলোকক সবলীকৰণৰ কথা, বা যিবিলাকে চাকৰি কৰিবলৈ বয়স নাই তেওঁলোকক ইণ্ডাষ্ট্ৰীৰ যোগেদি, IIE এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ যোগেদি বা স্কিলৰ যোগেদি, ফাৰ্মিঙৰ যোগেদি, যি পদ্ধতিৰে হয়। কাৰণ এই কামটো মই 25টা বছৰ চাই আহিছোঁ, বিভিন্ন সভা সমিতি আমি কৰি আহিছোঁ। মই যিহেতু নিজে শিক্ষক আছিল, প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ জীৱন জীৱিকা তেওঁলোকক আগুৱাই নিয়াটো মোৰ দায়িত্ব, কৰ্তব্য। তো ইয়াৰ কাৰণে মই ভাবোঁ যে এই গোটেই প্ৰক্ৰিয়াটো ইলেকশ্যন হৈ যোৱাৰ পিছত, জিতি যোৱাৰ পিছত পৰিকল্পনা অনুযায়ী আগবাঢ়িম।
বিভিন্ন সংবাদ মাধ্যমতো আপুনি কৈছে যে মই বহু অফাৰ পাইছিলোঁ, বহু অফাৰ মই নাকচ কৰিছোঁ, নাকচ কৰি ইউ পি পি এল দলত অৱশেষত আপুনি ইউ পি পি এল দলটো বাছি লৈছে। কিয় বাছি ল'ব লগা হ'ল ইউ পি পি এল দল? অন্য দলৰ পৰাও আপোনালৈ অফাৰ আহিছে, সেইটো কথা আমি জানো। এই কথাটো সত্য যে বিভিন্ন দলে মোক আহ্বান জনাইছিল যে যদি আপুনি আমাৰ দলত আহে আমি আপোনাক আগুৱাই দিম। অহা নহাটো মোৰ সিদ্ধান্ত, তেওঁলোকে কিন্তু মোক সেইটো মানে আহ্বান আৰু প্ৰস্তাৱ দিছিল। তো যি দলে মোক প্ৰস্তাৱ জনালে তেওঁলোকৰ প্ৰতি মোৰ সদায় ধন্যবাদ আৰু কৃতজ্ঞতা মোৰ থাকিব। কিন্তু সদশেষত সকলো আলোচনা বিলোচনা কৰি মই ভাবিলোঁ যে যিকোনো এটা দলত মই যোগদান হ'ব লাগে, এটা চিম্বল ল'ব লাগে আৰু নিৰ্বাচন মই খেলিব লাগে আৰু নিৰ্বাচনত জিকি আহি ৰাইজৰ স্বাৰ্থত ৰাইজক সেৱা কৰিবলৈ কাম কৰি যাব লাগে। তো ইয়াৰ কাৰণে ইউ পি পি এল দলক মই বাছনি কৰি ল'লোঁ। আৰু এতিয়া মই কৈছোঁ যে মই যিহেতু নতুন, এতিয়া 15 দিনেই হৈছে মই দলত যোগদান কৰা। মোৰ এতিয়া ৰাজনীতি চোলাটো যদিও পিন্ধিছোঁ, মই ৰাজনীতি ব্যক্তি হিচাপে, প্ৰফেচনেল ৰাজনীতি হিচাপে মই পূৰ্ণাংগভাৱে মই ৰূপান্তৰিত হোৱা নাই। তো ইয়াৰ কাৰণে বিৰোধী দলবিলাকে মোক কৈছে যে দীপেন বড়োটো মিছা কথা ক'ব নোৱাৰে বা তেওঁ মানে মানুহক ঠগাব নোৱাৰে, তেওঁ ৰাজনীতিত কেনেকৈ তিষ্ঠিব বুলি মোক কয়। তো মই কৈছোঁ যে মই কোনো মিছা কথা নকওঁ। মই যিহেতু জাতীয় ছাত্ৰ সংগঠনৰ পৰা আহিছোঁ, সঁচা কথা ক'ম, ভাল কথা ক'ম, ৰাইজৰ স্বাৰ্থৰ কথা ক'ম আৰু ৰাইজে মোক জিকাব। তো ইউ পি পি এলৰ দলত মই যোগদান কৰিলোঁ। মই আহ্বান জনাইছোঁ বি পি এফ দলকো, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো, বিজেপি দলকো মই আহ্বান জনাইছোঁ, কংগ্ৰেছকো মই আহ্বান জনাইছোঁ যে যোনে কেণ্ডিডেট দিছে আৰু যোনে কেণ্ডিডেট দিয়া নাই সকলোৱে মানে দল হিচাপে মোক চেলেঞ্জ কৰিব নালাগে, মোক এবাৰ সুযোগ দিয়ক। মোক ব্যক্তি হিচাপে ৰাইজে মোক চাওক আৰু ৰাইজৰ পৰা এইটোৱে সহায় বিচাৰিছোঁ যে মই চিম্বল লৈছোঁ ইউ পি পি এলত, পাৰ্টিত জইন কৰিছোঁ মই ইউ পি পি এলত, কিন্তু মোক আপোনালোকে ব্যক্তি হিচাপেও চাওক যে এবাৰ তেওঁ কি কৰিব বিচাৰিছে সেই দিশটো লৈ পেলাই আপোনালোকে। আপোনাৰ দৃষ্টিৰে দলটো কেনেকুৱা? আগতো বাৰু ছাত্ৰ ৰাজনীতি কৰি থকা বা ছাত্ৰ এপছৰ লগত জড়িত থকাৰ সময়ছোৱাতো আপুনি দেখোঁ যে আপুনি চৰকাৰকো সমালোচনা কৰে বা ইউ পি পি এলকো সমালোচনা কৰে। ইউ পি পি এলৰ বিশেষকৈ কোনকেইটা গুণ আপোনাৰ ভাল লাগে? দলটো কোনকেইটা দিশ আপোনাৰ বেছি ভাল লাগে? নাই, ইউ পি পি এল দল এটা সংগ্ৰামৰ মাজেদি আহিছে, সমান্তৰালভাৱে বি পি এফ দলো সংগ্ৰামৰ মাজেদি আহিছে। তো সংগ্ৰামৰ মাজেদি আহি এই পটভূমিত দুটা আঞ্চলিক দল জন্ম হ'ল, ৰাষ্ট্ৰীয় দলটো আছে। মই কৈছোঁ কি আঞ্চলিক দলত আঞ্চলিক শক্তিত থাকি ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে কাম কৰিম। আৰু ইউ পি পি এল দল যিহেতু আমি সকলোৱে মানে এটা বুজাবুজি সদায় আছে, এটা আণ্ডাৰষ্টেণ্ডিঙত চলে। ইয়াৰ নীতি আদৰ্শ হ'ল যে বি টি আৰখন শান্তি স্থাপন কৰিব লাগে, শান্তিৰ নগৰী এই বি টি আৰখনক জাতি জনগোষ্ঠীক একত্ৰিত কৰি পেলাই আগুৱাই যাব লাগে। কোনো ভেদাভেদ, কোনো হিংসা ইয়াত এই দলত কোনো এনেকুৱা চিন্তা নাই। আৰু 5টা বছৰত ইউ পি পি এল দলত কোনো হিংসা, কোনো মানুহৰ ঘৰ জ্বলাজ্বলি, মাৰা মাৰি হোৱা নাছিল। কিন্তু এই 6 মাহত আমি আকৌ দেখিবলৈ পালোঁ। তো যি দলত সদায় শান্তিৰ কথা চিন্তা কৰে, সদায় মানে ভেদভাৱ নাথাকে, সমন্বয় ভাতৃত্বৰ কথা থাকে, যি দলে সকলো দলক সন্মান জনায় আৰু নিজৰ স্থিতিত অটল থাকিবলৈ আগুৱাই যায়, সেই আদৰ্শ আৰু নীতিটো মানে সকলোকে আঁকোৱালি লোৱা আৰু জাতি আৰু জনগোষ্ঠীৰ অঞ্চলৰ কাৰণে কাম কৰা, বহুকেইটা এনেকুৱা পৰিৱেশ পৰিস্থিতি, সেই পৰিস্থিতিক চাই পেলাই মই ইউ পি পি এল দলক বাছনি কৰি ল'লোঁ। সেই ক্ষেত্ৰত মই কোনো ভুল কাম কৰা নাই বুলি মই নিজকে মানে বিবেচনা কৰিছোঁ। আৰু অঞ্চলৰ কাৰণে কাম কৰিবলৈ যিকোনো দলে নহওক তাত থাকি কি কাম কৰিব, এজেণ্ডা কি আছে, পৰিকল্পনা কি আছে, এইটোৱে মূল বস্তু। দল আপুনি যিয়ে চইচ নকৰক, আৰু ইয়াৰ কাৰণে মই ইউ পি পি এলক চইচ কৰোঁ। দলৰ সভাপতিগৰাকীয়ে কৈ আছে যে 15টা সমষ্টিৰ ভিতৰত আমি 12টা পামেই। আপোনাৰ দৃষ্টিৰে কেনেধৰণৰ, কিমানটা পোৱা আশা আছে? হয়, আমাৰ সন্মানীয় দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁ স্পষ্ট বাৰ্তা এটা দিছে, মেছেজ দিছে যে ইউ পি পি এল দল সকলোৱে খেলিছে, এককভাৱে এইবাৰ নিৰ্বাচনত নামিছোঁ। আৰু যোনে যি নকওক কিয়
যোৱাবাৰ হাগ্ৰামা মহিলাৰীয়ে এককভাৱে ইলেকশ্যন খেলিছিল, তেওঁ 4টা MLA জিকিছিল আৰু UPPL 6টা জিকিছিল, BJP 2টা জিকিছিল, পিছত UPPL 7টা হৈ গ'ল। তো এইবাৰ আমাৰ যোনটো পৰ্যালোচনা মানে মানুহে যিয়ে নকওঁ, এনালাইচিছ ৰিপৰ্ট যিয়ে নকওঁ, যে কোনোবা ক'ব যে এতিয়া মানে BPFৰ চৰকাৰ, সকলো MCLA BPF মানে 28টা পাইছে, তাৰপিছত UPPL 7টা পাইছে বা ইফালে 5টা BJP পাইছে। তো BPFৰ চৰকাৰ চব MLA BPFৰ হ'ব, কিন্তু এইটো এটা ভুল ধাৰণা। তো দলৰ সভাপতিয়ে 10ৰ পৰা 12টা চিট পাম বুলি কৈছে, এইটো এটা অংক, এটা টেণ্টেটিভ, এটা পৰিকল্পনাৰ আধাৰত কৈছে। তাত বহুত তথ্য আছে, মানে এনে মুখেদি নাম্বাৰ এটা ক'ব লাগে বুলি তেওঁ কোৱা নাই। মানুহে কাউন্সিলৰ কাৰণে, পৰিষদৰ ইলেকশ্যনৰ কাৰণে বেলেগ এটা চিন্তাত ভোট দিয়ে, আৰু বিধানসভাৰ কাৰণে বেলেগ চিন্তাত ভোট দিয়ে, আৰু পাৰ্লিমেণ্টৰ কাৰণে বেলেগ এটা চিন্তাত ভোট দিয়ে। তো যোৱাটো ইলেকশ্যনত মাটিৰ পট্টাৰ কথা ওলাইছিল, বিভিন্ন কথা ওলাইছিল, সেইটো দিম, সেইটো দিম, সেইটো দিম, সেইটো দিম, সেইটো কৰিম, সেইটো কৰিম, সেইটো কৰিম, বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সাংবিধানিক অধিকাৰৰ কথাও উল্লেখ কৰিছিল। কিন্তু এই 6 মাহত কোনো এটা সমস্যা সমাধান হোৱা নাই। 3 লাখ মানুহক প্ৰমোদ বড়ো ডাঙৰীয়াই নিচন বৈষম্যতি আধাৰত মাটি পট্টা প্ৰদান কৰিলে, কিন্তু যোৱা 6 মাহত মাটি পট্টা দিম বিধানসভাৰ ইলেকশ্যনৰ আগে আগে কোৱা স্বত্তেও কোনো মাটি পট্টা দিব পৰা নাই। তো ইয়াৰ কাৰণে মই ভাবোঁ যে যিবিলাক মিছা কথা কৈছিল, যিবিলাক কৰিব নোৱাৰা কথা সি কৰিম বুলি কৈছিল, আৰু কৰিব পৰা কামো সি ইচ্ছা নোহোৱাৰ কাৰণে সি কৰা নাই। তো তাৰ কাৰণে এই সময়ত UPPL দল মানে ৰুলিঙতকৈ যিসকল চৰকাৰত আছে তাতকৈ অধিক চিট আমি পাম, আৰু তাত বহুত অংক আছে, সেই চিটটো পোৱাটো নিশ্চিত। ইয়াৰ কাৰণে মই দৃঢ় বিশ্বাসী, ওদালগুৰি 100% আমি জিকিম। ডেপুটি চিফ হৈ থাকক, কোনোবা ইয়াত EM থাকক, স্পীকাৰ থাকক, জিতাটো খাটাক। ৰাইজে এতিয়া চিন্তা কৰিছে যে নাই, আমি এজন মানুহকে বাৰে বাৰে ভোট দি থাকিব নোৱাৰে, আমি এজন নতুন মানুহক ভোট দিম, তেওঁ কি কৰিব বিচাৰিছে আমি চাম। আৰু ওদালগুৰিৰ পৰা আৰম্ভ কৰি পেলাই 15টা বিধানসভা সমষ্টিত UPPL দলে 10ৰ পৰা 12টা চিট আমি জিকিম। 10ৰ তলত নাহে, তাৰ ওপৰত যাব, এইটো মোৰ তথ্যই কয়। আৰু দলৰ সভাপতিয়ে যি কৈছে এইটো সঠিক আৰু অতি সাহস আৰু সততাৰে সি কৈছে, এই কথাই স্পষ্ট। অত্যন্ত বিজি। শেষত এটা প্ৰশ্ন সুধিম। আমি দেখিবলৈ পাইছোঁ যে বড়োভূমিৰ তামোলপুৰতো মই ঘূৰিছোঁ বা বড়োভূমিৰ কেইবাটা সমষ্টিলৈ গৈছোঁ, আমি দেখিছোঁ প্ৰত্যেকৰ ঘৰে ঘৰে BJP এখন পতাকা লগাই থোৱা আছে। হয়তো হিতাধিকাৰীৰ যিখিনি সুবিধা সেইখিনি পাবৰ বাবে বহুতে এইখিনি কাম কৰিছে। এইবাৰ বড়োভূমিত আমি দেখিছোঁ যে BJPয়ে 4খন আসন লৈ BPFক বাকীখিনি 11খন আসন এৰি দিছে। গতিকে এই আঁচনিবিলাকে ক'ৰবাত নহয় ক'ৰবাত UPPLক বিপদত পেলাব। নাই, আঁচনিটো যোৱা BJP আৰু UPPLৰ চৰকাৰৰ দিনত যিহেতু 12টা চিট লৈ প্ৰমোদ বড়ো ডাঙৰীয়া এলায়েন্সত 9টা BJP লৈ চৰকাৰ গঠন কৰিছিল। এই সময়ত হিতাধিকাৰী UPPLৰো আছে, BJPৰো আছে, আৰু কিছু সংখ্যক BPFৰো আছে। তো 3টা পাৰ্টিৰ হিতাধিকাৰী তাত আছে। তো হিতাধিকাৰী মানে ৰুলিঙৰ চব হৈ যাব এনেকুৱা নহয়, BPFৰ হৈ যাব বা BJPৰ হৈ যাব। হিতাধিকাৰী এটা বেলেগ এটা লেয়াৰ, তেওঁলোকে বেনিফিচিয়াৰী হয়। বেনিফিচিয়াৰীয়ে কাক চইচ কৰিব নকৰিব বেনিফিচিয়াৰীৰ কথা, কিন্তু প্ৰত্যেক যিবিলাক বেনিফিচিয়াৰী হিতাধিকাৰী তেওঁলোকে কোনোবা এটা দলত মানে ভোট বেংক বা ফিক্স নহয়, বিভিন্ন দলৰো হিতাধিকাৰী আছে। কাৰণ ইয়াতে শ্বেয়াৰিং ছিষ্টেমত এই যে হিতাধিকাৰীৰ লিষ্টবিলাক তৈয়াৰ কৰা হৈছিল। তো ইয়াৰ কাৰণে মই ভাবোঁ যে নিজৰ নিজৰ কাম নিজে নিজে কৰিব, ফ্লেগ লগাব বা বেনিফিচিয়াৰী তাত যাব বা বিভিন্ন যিবিলাক প্ৰচাৰ অভিযান যাব। কিন্তু মই এইটোৱেই বিবেচনা কৰোঁ যে হিতাধিকাৰী যিসকল আছে তেওঁলোকে UPPLক ভোট দিব, আৰু কিছু সংখ্যক যাৰ যি দলত আছে তেওঁলোকে দিব, কিন্তু একপক্ষীয়ভাৱে কোনোবা দলত যাব তেনেকুৱা কোনো হিচাপ নাই, তেনেকুৱা কোনো অংক নাই। আপোনাৰ সমষ্টিটো প্ৰায় 65,000 বড়ো ভোট আছে, মুছলিম ভোটৰো যথেষ্ট আছে। আমি দেখিবলৈ পাইছোঁ যে এইবাৰ বড়োভূমিত পৰিষদীয় সমষ্টি নিৰ্বাচনটো দেখিছিলোঁ যে অধিকাংশ
মুছলিম ভোটাৰ কিন্তু ইউ পি পি এলৰ পক্ষে ভোটদান কৰিছিলে বা ইউ পি পি এলক ভাল পাইছে। এইবাৰো আমি দেখিছোঁ বহুতে কৈছে যে সংখ্যালঘু ভোটাৰসকল ইউ পি পি এলমুখী হৈছে। ইয়াত বড়ো ভোট বেছি আছে এই সমষ্টিটোত। কেনেধৰণে আপুনি পৰিৱেশবোৰ দেখিছে তেওঁলোকৰ লগত কথা পাতি? বড়ো জনগোষ্ঠীৰ যিখিনি ভোট, মোৰ সমষ্টি যিহেতু ST বিধানসভা সমষ্টি, ইয়াত বড়ো আৰু ৰাভা, অলপ গাৰো আৰু অলপ হাজঙো আছে। তো যিমান বড়ো ভোট আছে 65,000, এই বড়ো ভোটখিনিয়ে জাতীয় এটা চেতনা, জাতিৰ এটা মানে দীঘলীয়া সময় যে সংগ্ৰামৰ এটা পটভূমি, মোৰ প্ৰতি যি এটা আন্তৰিকতা আছে আৰু জাতিৰ কাৰণে মই যিখিনি সেৱা আগবঢ়াব লাগে, যিখিনি মই ত্যাগ কৰিব লাগে, সমস্ত মই ত্যাগ জাতিৰ কাৰণে মই উচৰ্গা কৰিছোঁ। ইয়াৰ প্ৰতি নজৰ ৰাখি পেলাই বড়ো ভোটাৰ ৰাইজে, মই আগতেও কৈছোঁ আপোনাক, BPFত থাকক, BJPত থাকক, UPPLত থাকক, কোনোবা কংগ্ৰেছত থাকক, কোনোবা APBত থাকক, তেওঁলোকে ভাবিছে যে আমি এবাৰ চাইলেণ্ট ভোট দিম। আমাৰ দলত আমি আছোঁ, দল হিচাপে আমি থাকিম, কিন্তু ভোট এবাৰ নতুন মানুহ এজনক দিম। এই বিশ্বাস আৰু আস্থা মই ৰাখিছোঁ আৰু সকলো বড়ো ৰাইজক মই কৈছোঁ যে মই আপোনালোকৰ ল'ৰা হয়, আপোনালোকৰ ভাই হয়, আৰু জাতিৰ কাৰণে যিখিনি কৰিব লাগে, আন জাতি জনগোষ্ঠীৰ কাৰণে যিখিনি কৰিব লাগে, বিধায়ক হোৱাৰ পিছত মই বলিষ্ঠ ভূমিকা লৈ পেলাই দিছপুৰত বিধানসভাৰ মজিয়াত আৰু বিধানসভাৰ বাহিৰত সকলো কাম মই পৰিকল্পনা অনুযায়ী মই কৰি যাম। এইটোৱে মোৰ কথা। কিমান ভোটত জিকিব? মই আৰম্ভণিৰ পৰা কৈ আছোঁ যে 9 তাৰিখ 9 মোৰ লাকি নাম্বাৰ। তো 99,000 99,000 মই টাৰ্গেট ৰাখিছোঁ। তাৰ 1-2 হাজাৰ কমিব পাৰে, নহ'লে 1-2 হাজাৰ বাঢ়িলে 1 লাখৰ ওপৰত গুচি যাব। যিও বিশ্বাসী, আশা কৰিছোঁ ৰাইজে মোক সহায় কৰিব। এই আশীৰ্বাদ লৈ পেলাই মই ফিল্ডত নামিছোঁ। শুভেচ্ছা। নিশ্চয় আপোনাকো জনাইছোঁ। ধন্যবাদ জনাইছোঁ। সকলোৰে পৰিচিত সেয়া আছিল দীপেন বড়োৰ মনৰ কথা। এই সমষ্টিটো সঁচাকৈ আকৰ্ষণীয় এটা সমষ্টি। এইবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এগৰাকী সক্ৰিয় ৰাজনীতিবিদ, বড়োভূমিত এগৰাকী দপদপাই থকা নেতা ৰিহন দৈমাই এইবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, আৰু সেইবাবেই এই সমষ্টিটোক লৈ অধিক আকৰ্ষণীয় হৈ পৰিছে বড়োভূমিৰ ৰাজনীতি। মই আগতেও কৈছোঁ, বড়োভূমিৰ ৰাজনীতিৰ যদি আমি চাওঁ, এই সমষ্টিটো অন্যতম এটা সমষ্টি, যিটো সমষ্টিত দীপেন বড়োৰ প্ৰাৰ্থিত্ব UPPLৰ পৰা লাভ কৰাৰ পাছত এই সমষ্টিটোক লৈ সকলোৱে চৰ্চা কৰিছে, সমষ্টিটোক লৈ চকু আছে। 9 তাৰিখে নিৰ্বাচন, যেতিয়া ফলাফল আহিব নিশ্চিতভাৱে দেখিব যে সঁচাকৈ দীপেন বড়োৱে কোৱাৰ দৰেই এই সমষ্টিটোৰ পৰা তেওঁ জয়লাভ কৰিব।